নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰই 2026ৰ যি ২৬,৫০০টা পদ আছে তাৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 যি এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহি গৈছে। চ' এডিআৰই 2026ৰ ২৬,৫০০টা পদৰ গ্ৰেড 3 গ্ৰেড 4 এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সকলোখিনি কথা মই আপোনালোক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰই ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব। এতিয়াৰ পৰা ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব আৰু এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027ৰ কাৰণে আহিছে। চ' বিশেষকৈ এই কোৰ্চটো দেখিব পাৰিছে আৰু এতিয়া আহিলে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব তাৰ আগতে জনাই দিব বিচাৰিছোঁ। যিটো কোৰ্চ হয় কোৰ্চটোত আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ কাৰণে। চ' বাই কৰি লওক। এতিয়া আহিলে বাইটো কেনেকৈ কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এতিয়ালৈ কোৰ্চটো আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব দেখিব পাৰিছে। এডিআৰই বেষ্ট কোৰ্চ 2026ত গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে যেতিয়া এক্সামসমূহ দিব এক্সামসমূহ কুৱেশ্যন পেপাৰত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখিবলৈ পাব সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰ মানে সকলোখিনি টপিকৰ আপোনালোকৰ A to Z এনালাইচিছ এই কোৰ্চটোৰ দ্বাৰা উপলব্ধ পাব। চ' এতিয়া আহিলে আপোনালোকে কি ছাবজেক্ট ইয়াত ইনক্লুডিং পাব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল ষ্টাডি হওক, আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুডিং আছে, জেনেৰেল নলেজো ইনক্লুডিং পাব। বাকী আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, সকলোখিনি ইয়াতে আপোনালোকে ইনক্লুডিং আছে। আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ এডিআৰই ষ্টেণ্ডাৰ্ড লেভেলৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু মক টেষ্টৰ কাৰণে আৰু লগতে PVSA কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান 50% অফ দি থকা হৈছে। আৰু এই যিটো কোৰ্চ হয় অকল এডিআৰই বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আৰু কোৰ্চটো বাই কৰিব কাৰণে যিটো মোৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে মেছেজ কৰিলে হৈ যাব। চ' মই আপোনালোক জনাই দিব বিচাৰিছোঁ এডিআৰই যিখন এডভাৰটাইজমেণ্ট বা এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইখিনি কথা মই আপোনালোক জনাই দিম। চ' সেইখিনি কথা আপোনালোক জনোৱাৰ আগতে কেইটামান কথা জনাই ল'ব বিচাৰিছোঁ। চ' আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যে এডিআৰই এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কি কথা বা এডিআৰই 3.0। চ' বিশেষকৈ এডিআৰই এডভাৰটাইজমেণ্ট বা অভাৰভিউ ক্ৰেডিটিছৰ কথা যে মই ক'বলৈ যাওঁ, এডিআৰই এপ্লাইসমূহ অতি সোনকালে হ'বলৈ গৈ আছে। আৰু তাৰ আগতে আপোনালোকে জানিব লাগিব যে এডিআৰই আপোনালোকে আবেদন কৰিবলৈ কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা আবেদনসমূহ কৰিবলৈ আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব বা কোনে এপ্লাই কৰিব পাৰিব। চ' এডিআৰই আবেদন কৰিবলৈ আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কথা যদি ক'বলৈ যাওঁ, পোনপ্ৰথমে আপোনালোকৰ প্ৰয়োজন হ'ব কোৱালিফিকেশ্যন যদি ক'বলৈ যাওঁ, কোৱালিফিকেশ্যন যদি আপোনালোকে গ্ৰেড 4 ক্ষেত্ৰত এপ্লাইসমূহ কৰিব বিচাৰে তেন্তে যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। মানে গ্ৰেড 4 ক্ষেত্ৰত 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক এপ্লাইসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 3 ক্ষেত্ৰত যদি আপোনালোকে 12 পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী যিখিনি আহিলে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰে। বাকী যদি আপোনালোকে বেলেগ কেটেগৰী এজন হয়, ধৰি লওক SC ST যদি কেণ্ডিডেট হয় তেতিয়া 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, মানে 18 পৰা 45 বছৰলৈকে পাৰিব। OBC হ'লে 18 পৰা 3 বছৰ কৰি ৰিলেক্সেশ্যন পাব, মানে 18 পৰা 43 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকে PWD কেণ্ডিডেট হয় আপোনালোকে 10 বছৰকৈ পাব, 18 পৰা 50 বছৰলৈকে আবেদন কৰিব পাৰিব। চ' সকলোখিনি ক্ষেত্ৰত এজ ৰিলেক্সেশ্যনসমূহ বেলেগ হয়। বাকী চিলেকশ্যন প্ৰচেছ যদি ক'বলৈ যাওঁ, ৰিটেন এক্সামটোৱে ইয়াৰ ক্ষেত্ৰত এডিআৰই ক্ষেত্ৰত মেইন হয়।
চ' তাৰ কাৰণে আপোনালোকে ৰিটেন এক্সামটোৱে ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু ৰিটেন এক্সামত ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে আপোনালোকৰ বিশেষকৈ সম্পূৰ্ণ চিলেবাছখন কভাৰ কৰি আপোনালোকে পঢ়িব লাগিব চ' তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটোত সম্পূৰ্ণ চিলেবাছখন কভাৰ কৰি বনোৱা হৈছে চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে আৰু সেই কোৰ্চটোৰ দ্বাৰা আপোনালোকে নিশ্চয় ৰিভিউবিলাক আমাৰ চেনেলত চাবই পাৰিছে যে সকলোৱে বহুত ভাল ভাল ৰিভিউ দিছে আমাৰ কোৰ্চটো কিয়নো সেই কোৰ্চটোত সকলোখিনি ভালেই আছে মানে ধৰি লওক কোৰ্চটো পঢ়ি বহুতে বহুত মানে সুফল লাভ কৰিছে কাৰণ বেলেগ নপঢ়াকৈ হৈ গৈছে চ' আপোনালোকে কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আছে 9181267278 তাৰ মানে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিব কোৰ্চটো বাই কৰি ল'ব পাৰিব ADR 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে ADR 3.0 ওৱান অফ দ্য বেষ্ট কোৰ্চ আৰু ইয়াৰ ক্ষেত্ৰত 50% অফ চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড